हेलो एवरीवन वेलकम टू नॉलेज ऑफ साइंस। आज এই ভিডিওটোত আমি তোমালোকৰ কাৰণে এইচএস সেকেন্ড ইয়াৰৰ ম্যাথমেটিক্সৰ এখন কোশ্চেন পেপাৰ লৈ আহিছো। সো কোশ্চেন পেপাৰখনত কেনেকুৱা ধৰণৰ কোশ্চেন আছে আমি চাও। তো কোশ্চেন পেপাৰখনত ফুল মাৰ্ক তোমালোকৰ 50 দিয়া আছে আৰু তোমালোকক টাইম দিয়া আছে 2 ঘণ্টা। তো তোমালোকক এক নম্বৰ কোশ্চেনত কি দিয়া আছে চোৱা, এনসার দা ফলোইং কোশ্চেন। তোমালোকক 5টা কোশ্চেন দিয়া আছে। এ নম্বৰ কোশ্চেনটো দিছে if a is equal to 0 1 2 what is the number of relation of a। तो দুটা মিডিয়ামৰ কাৰণে আছে তোমালোকে চাই যোৱা। 2 নম্বৰটো দিয়া আছে if cos square x minus sin inverse x is equal to 0 write down the value of x। 3 নম্বৰটো দিয়া আছে find the cos inverse আৰু cos 13 pi by 6। তাৰ পিছত তোমালোকক find x and y ফাইন্ড কৰিব কৈছে, সো তোমালোকে চাই যোৱা। 5 নম্বৰটো দিয়া আছে if a matrix has 24 element what are the possible order it can have। तार पिছত তোমালোকক 2 নম্বৰত কি দিয়া আছে চোৱা, check whether the relation are defined as। তোমালোকক এটা রিলেশন দিয়া আছে is reflexive symmetric or transitive। এটো রিফ্লেক্সিভ হয় না সিমেট্রিক হয় না ট্রানজিটিভ হয়, এটো তোমালোকক চেক কৰিব কৈছে। অর দিয়া এটা কোশ্চেন দিয়া আছে show that the relation are in the set। এটা সেট দিয়া আছে 1 2 3 given by এটা রিলেশন দিয়া আছে is symmetric but neither reflexive or transitive। तो ये symmetric है किंतु कि নহয় reflexive और transitive নহয়। तो ये তোমালোকক দেখুৱাব গৈছে আৰু এইটো তোমালোকক 4 মাৰ্ক দিয়া আছে। তাৰ পিছত 3 নম্বৰত তোমালোকক এটা কোশ্চেন দিয়া আছে। তো if f n ৰ পৰা n be defined by তোমালোকক দিয়া আছে। তো ইয়াতে কৈছে state whether the function f is bijective justify your answer। ইয়াতে তোমালোকক 4 মাৰ্ক দিয়া আছে। तार पिছত और दिया এটা তোমালোক কোশ্চেন দিয়া আছে সোয়া show that the function is 1 to 1 and on 2। তোমালোক এটো শো কৰিব কৈছে যে এটো 1 1 হয় আৰু 1 2 হয়। তো এটো তোমালোক 4 মাৰ্ক দিয়া আছে। तार पिছত তোমালোক 4 নম্বৰ তো কৈছে find the principal value of the following। তোমালোক প্রিন্সিপাল ভ্যালু উলিয়াব কৈছে। এ নম্বৰ কি দিয়া আছে sin inverse -1/2। 2 নম্বৰ দিয়া আছে cos inverse -1/2। 3 নম্বৰ দিয়া আছে cos inverse √3/2 और 4 नंबर दिया আছে cos inverse -1/√2। 5 नंबर दिया আছে tan inverse -1 और 6 नंबर दिया আছে tan inverse -√3। तो যিকোনো 4টা তোমালোক লিখিব কৈছে। ইয়াত যিকোনো 4টা লিখিব কৈছে, তোমালোক 6টা দিয়া আছে। তো এটাতে তোমালোক 2 মাৰ্ক কৈ দিয়া আছে। নেক্সট 5 নম্বৰ কোশ্চেনটো সোয়া কি দিয়া আছে, ইয়াতে তোমালোক মান নিৰ্ণয় কৰিব। তাৰ পিছত 6 নম্বৰটো তোমালোক এটা প্ৰমাণ কৰিব দিছে, এটো 4 মাৰ্ক দিয়া আছে। তো ইয়াত অৰ দিয়া এটা কোশ্চেন দিয়া আছে। तार पिছত 7 নম্বৰত মান নিৰ্ণয় কৰা দিছে এটা। तार पिছত 8 নম্বৰ তোমালে ম্যাট্ৰিক্সৰ এটা কোশ্চেন দিয়া আছে। তো 3/4 ম্যাট্ৰিক্স বুলি কৈছে আৰু ইয়াৰ এলিমেন্ট বোৰ দিয়া আছে ai = এইটো দিয়া আছে। তো তোমালোক 3 ম্যাট্ৰিক্স কি কৰিব লাগে কনস্ট্ৰাক্ট কৰিব লাগে। तार पिছত তোমালোক 9 নম্বৰটো দিয়া আছে, সো এইটো ম্যাট্ৰিক্সৰ পৰা আহিছে। तार पिছত 10 নম্বৰটো দিয়া আছে, এইটো ম্যাট্ৰিক্সৰ পৰা আহিছে। तार पिছত 11 নম্বৰটো সো কি দিয়া আছে। तार पिছত 11 নম্বৰটো তোমালোকক অৰ দি আৰু এটা কোশ্চেন দিয়া আছে express the following matrix as the sum of a symmetric and skew symmetric matrix। এটো তোমালোক কি কৰিব কৈছে যে symmetric আৰু skew symmetric ৰ সামটো লিখিব কৈছে। সো এইখিনি আছিল আজিৰ কোশ্চেন পেপাৰখন। আশা ৰাখিছো এই কোশ্চেন পেপাৰখন তোমালোকে সলভ কৰিবা, তেনেহলে তোমালোকে গম পাবা যে তোমাৰ কিমান দূৰ তোমালোকৰ প্ৰিপাৰেচন হল। আৰু এনেকৈ আমি তোমালোকক কোশ্চেন পেপাৰবোৰ দি যাম। সো আজি ভিডিওটো ইয়াতে সামৰিছো। নতুন এটা ভিডিওৰ লগত পুনৰ দেখা দেখি হম। ভিডিওটো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছো।